নহয়, এই সম্পৰ্কে মই এটা কথা ক'ব বিচাৰোঁ যে আমাৰ পূৰবী চৰকাৰ বাইদেৱে দুমাহমান আগতে আহিছিল। আহি পেলাই তেওঁ ক'লে যে আমাৰ ষ্টুডেণ্টখিনিক আমি জাতীয় সাজ পোছাক পিন্ধি আহি কলেজত অহাটো বিচাৰোঁ, সেইকাৰণে আমি কলেজৰ ষ্টুডেণ্টখিনিক পাতানি দিব বিচাৰোঁ। তাৰপিছত মই ক'লোঁ যে ঠিকে আছে, মই আমাৰ শিক্ষক যিখিনি আছে তেওঁলোকৰ লগত কথা পাতোঁ আৰু গভৰ্ণিং বডিৰ মেম্বাৰখিনিৰ লগত কথা পাতি ল'ম, কথা পাতি লৈ আপোনাক ইমিডিয়েটলি মই জনাম। তাৰপিছত আটাইয়ে সন্মতি প্ৰকাশ কৰিলে, সন্মতি প্ৰকাশ কৰা হিচাপে মই বাইদেউক জনালোঁ আৰু বাইদেৱে আজি তেওঁ পাতানিখিনি ডিষ্ট্ৰিবিউট কৰিলে। আমাৰ ষ্টুডেণ্টখিনি খুবেই সুখী আৰু আশা ৰাখিছোঁ তাহাঁতে পিন্ধি আহিব আৰু জাতীয় সত্তাৰ পৰিচয় দিব। আমি দেখিছোঁ যে অনুষ্ঠানত আপুনি কিছুমান দাবী কৰিছিল নহয়, আমাৰ আপোনালোকে দেখিছে আমাৰ কলেজখন খুবেই সৰু আৰু ক্লাছৰুম লিমিটেড নাম্বাৰ অফ ক্লাছৰুম আছে। প্ৰগ্ৰেম এটা কৰিব গ'লে আমাৰ মানে সেইখিনি তেনেকুৱা ধৰণৰ গোটেইখিনি ষ্টুডেণ্ট বহাৰতো সুবিধা নায়েই। খুব কম সংখ্যক ষ্টুডেণ্ট লৈ আমি এটা ৰুমত এই মিটিং চিটিংবিলাক কৰি থাকোঁ। কিন্তু আমাৰ স্পেচ অলপমান আছে, তাত যদি আমাৰ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ বা অসম চৰকাৰ য'ৰে পৰাই হওক আমাক যদি এটা অডিটৰিয়াম বনাই দিয়ে, আমাৰ ষ্টুডেণ্টখিনি নিশ্চিতকৈ বহুত লাভৱান হ'ব আৰু আমাৰ এই অঞ্চলৰ ৰাইজ এটা সম্পদ এটা পাব আৰু তাৰ পৰা বহুত সুবিধা হ'ব ৰাইজৰ, মই ভাবোঁ।